দৰঙৰ ধুলাত বিশাল নৰ্থ ইষ্ট ইজতেমাৰ প্ৰস্তুতি তুংগত তীব্ৰ গতিত চলিছে কাম উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে এটি ভাল খবৰ এইবাৰ দৰং জিলাৰ ধুলাত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশাল নৰ্থ ইষ্ট ইজতেমা 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে উক্ত বিশাল ইজতেমা বিভিন্ন অঞ্চলৰ ৰাইজে ইজতেমাখনৰ বাবে আগবঢ়াইছে হাজাৰ হাজাৰ বাঁহ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ কামত বিভিন্ন অঞ্চলৰ পৰা সকলোক উপস্থিত হৈ স্বেচ্ছাই শ্ৰমদান কৰি ইজতেমাখনৰ বাবে তীব্ৰ গতিত চলাই গৈছে প্ৰাৰম্ভিক কাম হাজাৰৰো অধিক বিঘা কৃষিভূমিত অনুষ্ঠিত হ'ব ইজতেমাখন মুঠতে নৰ্থ ইষ্ট ইজতেমাৰ প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে দৰঙৰ ধুলাৰ টাংনি চাৰিআলিৰ সমীপত উল্লেখযোগ্য যে 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া এই বিশাল নৰ্থ ইষ্ট ইজতেমাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে আয়োজকসকলে নৰ্থ ইষ্ট ইজতেমাৰখন সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে আনহাতে আজি হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ধান কটা পৰ্ব আৰম্ভ কৰে নিউজ ডেস্ক ৰিপৰ্ট বি সংবাদ আমার ইচ্ছা অনুযায়ী ইজতেমাৰ কাৰণে ইয়াত কোনো মাতা নাই আপোনালোকৰ কোনো অসুবিধা হোৱা নাই 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 একো অসুবিধা নাই আলহামদুলিল্লাহ আল্লাহ পাকৰ লাখ লাখ শুক্ৰিয়া আল্লাহ পাকে আমাক এই অঞ্চলত আহি এই ধাননি পথাৰত কাম কৰিবলৈ সুযোগ দিছে যাৰ কাৰণে আমি আল্লাহ পাকৰ ওচৰত অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আহিছোঁ ঢেকীয়াজুলি অঞ্চলৰ কলাকুছি জামে মছজিদ হালকাৰ পৰা আমি 91 জন মানুহ আহিছোঁ আমি বিনামূলীয়া শ্ৰমদান কৰিবলৈ আহিছোঁ ইতিমধ্যে আমি সকলোৱে মিলি ধান কাটিছোঁ আৰু আমি সকলোকে যিসকলে এই ভিডিঅ' চাই আছে আপোনালোকে নিজ ইচ্ছামতে ওলাই আহক এই ধানখিনি কাটক ধানখিনি কাটাৰ পিছতহে পেণ্ডেলৰ কাম আৰম্ভ হ'ব যেতিয়ালৈকে ধান কাটা শেষ নহয় তেতিয়ালৈকে পেণ্ডেলৰ কাম আৰম্ভ নহয় গতিকে মই সকলোকে অনুৰোধ জনাম আপোনালোকে স্বেচ্ছাই ওলাই আহক আহি এই ধান কাটা কামখিনি অতি সোনকালে শেষ কৰিব বুলি মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ কিমানজন আহিছে আমি 22 জন আহিছো ক'ত আহিছে এই ইজতেমাত কাম কৰিব এক নম্বৰ ঠেকেৰাবাৰী এক নম্বৰ টেকাৰাবাৰী কাম কৰিব আজি আহিছে না আজি আহিছো ৰাতিপুৱা কিবা অসুবিধা হৈছে নে খোৱা লোৱা ঠিকে আছে খোৱাই আছে নে খোৱাই আছে ইয়াৰ পৰাই পানী চানী চাহ তাহ খোৱাই আছে এতিয়া ভাত খোৱাব সব ঠিক আছে নগৰ পৰা আহিছো কিমানজন মানুহ আহিছে নগাঁৱৰ 22 জন আহিছো আপোনালোকৰ ইয়াত খোৱা লোৱা কিবা অসুবিধা হৈছে খোৱা বোৱা দিগদাৰ হোৱা নাই চাহ পানী দি আছে আপোনালোক স্বেচ্ছাই আহিছে নে স্বেচ্ছাই আহিছে স্বেচ্ছাই আহিছে না কোনো আল্লাহ ৰাজি কাৰণে আহিছে কাম কৰিম বুলি আহিছো পঞ্চায়ত দিছে পানী দিছে সব ঠিকই আছে অসুবিধা নেই আমি নগাঁৱৰ পৰা আহিছোঁ 22 জন মানুহ ৰাজি কিছু কাৰণে আহিছোঁ আমি কাম কৰিছোঁ কোনো অসুবিধা নাই আৰু মানুহ আহি আছে কাম কৰি আছে ভাল ভাল চলি আছে কোনো কাৰ্যগ্ৰস্ত ভালেই চলি পোনপ্ৰথমে মই মহান আল্লাহ ৰাব্বুল ইজ্জতৰ দৰবাৰত লাখ লাখ শুকৰিয়া আদায় কৰোঁ বিগত এক মাহৰ পৰা আমাৰ 1 নং ঠেকেৰাবাৰী টাংনি চাৰিআলিত হ'বলগীয়া ইজতেমাখনৰ যিটো প্ৰস্তুতি সুকলমে পাৰ হৈ আছে প্ৰস্তুতিত কাৰো ফালৰ পৰা কোনো বাধা বিঘিনি অহা নাই এই চেগতে মই স্থানীয় এজন যুৱক হিচাপত ব্যক্তি ইয়াত শ্ৰমদান কৰি আছে সকলোলৈ মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি এটা বিশেষ কাৰ্যসূচী হৈছে যিটো কাৰ্যসূচীত মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত লোক আহি স্বেচ্ছাই আমাৰ খেতিয়ক ৰাইজসকলৰ যিখিনি ধাননি পথাৰ আছে গোটেইখিনি ধান মানে চহাই দিয়াৰ কাম কৰি আছে দুদিনমান আগতে মই এটা সৰু ক্লিপ এটা বনাইছিলোঁ মোৰ বন্ধুৱে ফেচবুকত দিছিলে সেইটো চাই তেওঁলোক মানে নিজেই আহিছে আৰু ইয়াতে তেনেকুৱাকৈ আহ্বান জনোৱা নাছিলোঁ নগাঁৱৰ পৰা মানুহ আহিছে তেজপুৰ ইফালে ৰঙিয়াৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে কেইজনমান মানে বন্ধুত্ববোৰ লগ আহিছে জাগিৰোডৰ পৰা আহিছে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা লগতে আমাৰ দৰং জিলাৰো বিভিন্ন প্ৰান্তৰ পৰা বহুত মানে সদাশয় ব্যক্তি ওলাই আহিছে যিহেতু আজি দেওবাৰ আপোনালোকে স্কুলীয়া ছাত্ৰ আহিছে বিভিন্ন কৰ্মত ব্যস্ততা সমাপ্ত
স্বেচ্ছাই আহিছে বহুতখিনি মানুহ যদি ইফালে বাঁহ চাহ কাঠৰ কাম কৰি আছে এইফালে ধাননি পথাৰখিনি চাই আছে সেই ইষ্টেমাৰ ইতিহাস সঁচাকৈ এইটো এটা নজিৰবিহীন ঘটনা মোৰ দৃষ্টিত মই যিটো দেখিবলৈ পাইছোঁ তেওঁলোক নিজে আহিছে তাৰমানে যে আমি ধানখিনি কাটি দিলে এটা সুবিধা হ'ব যে একেলগত ধানখিনি কাটা হ'ব একেলগত মানে ঘৰত লৈ যাব কামখিনি আগবাঢ়িব আৰু ইষ্টেমাই যিখিনি কাম আছে সেইটো মেইন পথাৰখন আপোনালোক গম পাইছে পিছফালে এইটো মোৰ পিছফালে পথাৰখনতে হ'ব গোটেইখিনি ফিল্ড যিমান সোনকালে খালী হ'ব কিমান সোনকালে আমি তাত কাম কৰিব পাৰিম ইয়াতে কোনো আয়োজক কমিটি আছে নেকি নহয় এতিয়া আপোনালোকৰ জৰিয়তে মই সকলোকে জনাব বিচাৰিছোঁ আচলতে ইষ্টেমাই আয়োজক স্থানীয় কোনো কমিটি নাথাকে চুৰাৰ অধীনত কিছু জিম্মেদাৰ আছে তেওঁলোক চলাই আছে আৰু মই হয়তো ইয়াত বাইট দি আছোঁ বা কাম চোৱা চিতা কৰি আছোঁ হয়তো বহুতে ভাবিব পাৰে ময়ো কিবা ডাঙৰ দায়িত্বত আছোঁ নেকি এনেকুৱা একো নহয় মই অসমবাসী ৰাইজক বা আমাৰ স্থানীয় ৰাইজৰ জ্ঞাতাৰ্থে জনাইছোঁ যে চাওক মই এটা নিয়ত কৰি লৈছোঁ যে ইয়াত আল্লাহ ৰচুলৰ দিন ইছলামৰ আলোচনা হ'ব ইয়াত বিশ্ব ভাতৃত্ববোধৰ আলোচনা হ'ব বিশ্ব ভাতৃত্ববোধৰ ওপৰত ইছলামৰ দৃষ্টিভংগী কি বিশ্ব শান্তিৰ বাবে দোৱা হ'ব ইয়াত ডাঙৰ এটা জামাত হ'ব ইয়াত আৰু সেইটো মই উপলব্ধি কৰি মই নিজক প্ৰস্তুত কৰি লৈছোঁ যে অহা 2 মাহ যিমানখিনি সময় লাগিব ইষ্টেমাই কাম কাজত মোৰ ব্যক্তিগত কথা কৈছোঁ মই জান মাল সময় গোটেইখিনি ইয়াত লগাই দিছোঁ এটাই কথা মই জেনেৰেল ল'ৰা মই কোনো আলিম উলামা পঢ়া নাই মোৰ এটাই মানে বিশ্বাস যে ইয়াত দিনী ইছলামৰ আলোচনা হ'ব ইয়াত ডাঙৰ এটা জামাত ইয়াত নামাজ আদা কৰিব ইয়াত ভাতৃত্ববোধৰ কাৰণে দোৱা হ'ব ইয়াত বিশ্ব শান্তিৰ বাবে দোৱা হ'ব যিটো আমাৰ নিচিনা উঠি অহা যুৱক সমাজ সকলোৱে স্বেচ্ছাই ইয়াতে শৰীক হ'ব লাগে আৰু ইয়াত কমিটি তেনেকুৱা বিশেষকৈ নাই আপুনি আহক বা আপোনালোকৰ জৰিয়তে যোনেই আহক যোনে যি জিম্মেদাৰী ল'ব তেওঁলোক নিশ্চয় ইয়াত মানে স্বাধীনভাৱে কাম কৰিব পাৰিব কেৱল সকলো পজিটিভ কাম হ'ব লাগে আৰু যিখিনি ইয়াত নিয়ম নীতি আছে নিয়ম নীতিমতে কাম হ'ব লাগে তাৰিখটো 25, 26, 27 ডিচেম্বৰ শুনা পাইছিলো যে সাল সলনি হৈছিল হয় মই আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰথম যিটো আমি তাৰিখ পাইছিলোঁ 29, 30 আৰু 31 ডিচেম্বৰ আচলতে বৰাকৰ ইষ্টেমাটো কেঞ্চেল হোৱাৰ পিছত বৰাকত যিখিনি জিলা আৰু ষ্টেট যাব লগা আছিল তাতে গোটেইখিনি আমাৰ দৰং জিলাত 1 নং থেকেৰাবাৰী টাংনি চাৰিআলিত হোৱা ইষ্টেমাখনত সংযোগ কৰি দিছে দিয়াৰ লগে লগে আমাৰ ডেটটো অলপ আগুৱাই আহিছে আগুৱাই আহি 25, 26 আৰু 27 ডিচেম্বৰ এই 3টা তাৰিখত সহযোগ কৰিছে ইনশাআল্লাহ হ'ব ইয়াতে আলহামদুলিল্লাহ স্থানীয় ৰাইজ বহুতখিনি সহায় কৰিছে আপোনালোক চাওক প্ৰায় 30,000 বিঘা জড়িত এখন ধাননি পথাৰ আৰু ইয়াত গোটেইখিনি মানুহ এই পথাৰখন ব্যৱহাৰ কৰিবৰ কাৰণে দিছে আৰু স্বেচ্ছাই আহিও আছে বহুতখিনি খেতিয়ক ৰাইজ আছে দিনত কাম কৰে সন্ধিয়াৰ পিছত আহে ইয়াতে অলপ চলপ কাম কৰি দি থৈ যায় আৰু আটাইতকৈ ডাঙৰ চেক্ৰিফাইচ তেওঁলোক কৰিছে যে হয়তো আমি খেতিয়ক ৰাইজ সকলো আমি খেতিয়ক কৃষক বন্ধু ইয়াত আছে আমাৰ যিখিনি খেতি দিছে তো ধান কাটাৰ পিছে পিছে ইয়াত বেলেগ এটা খেতিৰ প্ৰস্তুতি কৰে আৰু তেওঁলোক সেইটো চেক্ৰিফাইচ কৰিছে যে নহয় দিনী ইছলামৰ খাতিৰত দিনী আলোচনাৰ খাতিৰত আমাৰ যিখিনি এটা ছিজনেল খেতি আছে লাগে 20 দিন 22 দিন দেৰি হওক 1 মাহ দেৰি হওক আমাৰ কোনো অসুবিধা নাই আমি দিম তাৰ মাজতে হয়তো 2-এজন খেতিয়ক ৰাইজৰ ওচৰত আমি সময়ৰ অভাৱত যাব পৰা নাই লিখিত এটা ফৰ্মেলিটিজ থাকে এনঅ'চি ল'ব পৰা নাই হয়তো আজিকালিৰ ভিতৰত গৈ গোটেইখিনি কমপ্লিট কৰিম ইনশাআল্লাহ